প্ৰায়ভাগ ষ্টুডেণ্টে আমাৰ অপশ্যন বিটো দি থৈ গুচি আহিব, কিন্তু ৰ'ব আমাৰ অপশ্যন বিটো কি হয় আমাৰ সম্পূৰ্ণ ভুল উত্তৰ। শুদ্ধটোতো কি আপুনি অলপমান কেলকুলেশ্যন জানিব লাগিব, হয়নে? আৰু এইখিনি কনচেপ্ট ক্লাছ 9ৰ কনচেপ্ট, যিহেতু বাৰ থকা কনচেপ্টটো আমি ক্লাছ 9ত পাওঁ, আপুনি ক্লাছ 9ৰ কনচেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব, হয়নে? কেলকুলেট কৰিব লাগিবই, অলপ হ'লেও আমি কেলকুলেট কৰিব লাগিব। যিহেতু আমাক কি কৈছে বৰ্গমূল, বৰ্গমূল মানে কি আমাৰ ৰুটৰ ভিতৰত গুচি আহিব 0.4 বাৰ। ঠিক আছে, এতিয়া চাব আমি সকলোৱে জানো যে বাৰ দশমিকৰ পিছত বাৰ কেইটাৰ ওপৰত আছে, দশমিকৰ পিছত বাৰ এটাৰ ওপৰত আছে। আৰু দশমিকৰ পিছত যদি বাৰ এটাৰ ওপৰত থাকে আমি তলত কি দিওঁ, এটা 9 দিওঁ, আৰু ওপৰত যিমানখিনি আছে সেইখিনিয়ে লিখো। মানে ইমান কিমান পালো আমি পালো যে √/4/9। ঠিক আছে, তো √/4/9 মানে কি, টুৰ ৰুট কিমান হয় আমাৰ, 2ৰ স্কুৱাৰ ৰুট হয় 4ৰ স্কুৱাৰ ৰুট কিমান হয় আমাৰ 2 হয়, আৰু 9ৰ স্কুৱাৰ ৰুট কিমান হয় আমাৰ 3 হয়, হয়নে? আমি পালো 2/3। অপশ্যনটো আছে জানো 2/3? মানে আমাৰ উত্তৰটো নাপালো নেকি, হয়নে? আমি উত্তৰটো নাপালো, হয়নে? তো উত্তৰটো কেনেকৈ ওলাব, আমি এই দুটা কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে আমি কিমান পাওঁ চাওক, ডিভাইড কৰিলে আমি পাম কিমান পাম, এভৰি টাইম আমি কি পাই থাকিম 0.666 এনেকৈ গৈ থাকিম। ঠিক আছে, এইখিনি পালো, অপশ্যনত এনেকুৱাও নাই, হয়নে? তো এইখিনিক আমি কি কৰিব পাৰোঁ, শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ, যে 0.6 বাৰ, মানে দশমিকৰ